অসমৰ স্বাভিমানী প্ৰাচীন ভূমিপুত্ৰসকলৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক তথা বেংমৰা ৰাজ্যৰ ৰজা সৰ্বানন্দ সিংহৰ জীৱন ভিত্তিক ও মায়মৰীয়াসকলৰ জীৱন প্ৰণালীৰ ওপৰত আধাৰিত তথা মটক জনগোষ্ঠীৰ সুসন্তান তথা লেখিকা জোন গগৈ চেতিয়াৰ দ্বাৰা ৰচিত নৱতম উপন্যাস পূৰ্বাফা প্ৰকাশৰ পথত। মটকসকল প্ৰকৃততে মহামৰীয়া নে মায়মৰীয়া আছিল? আহোম ৰাজত্বৰ কালছোৱাত মটকসকলৰ জীৱন ধাৰণৰ প্ৰণালী কেনেকুৱা আছিল? আহোমসকলক নিজৰ ৰাজ্যভাৰ গতাই দি তেওঁলোক কিয় অনুশোচনাত ভুগিছিল? মোৱামৰীয়া বিদ্ৰোহৰ বাবে অকল তেওঁলোকে জগৰীয়া আছিল নে? ৰজাগৰীয়াও এই বিদ্ৰোহৰ বাবে জগৰীয়া নাছিল নে? ৰজা গৌৰীনাথ সিংহই এই বিদ্ৰোহ কেনেদৰে প্ৰতিৰোধ কৰিছিল? এনে বহু প্ৰশ্নৰ সমাধানৰ উত্তৰ দিব পৰাকৈ ঔপন্যাসিকগৰাকীয়ে পূৰ্বাভাস প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ লৈ আনিছে। অহা 16 মাৰ্চ 2025 তাৰিখ দেওবাৰে তিনিচুকীয়া সাহিত্য সভাৰ প্ৰেক্ষাগৃহত সৰু অসম মটক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা এক অনুষ্ঠানত ৰাইজৰ হাতত তুলি দিব পূৰ্বাভাস। উল্লেখযোগ্য যে অসমৰ আগশাৰী প্ৰকাশন প্ৰতিষ্ঠান বৰ্ণই পূৰ্বাভাস প্ৰকাশ কৰি উলিয়াইছে। আশা কৰিম আপোনালোকে পূৰ্বাভাস আদৰি ল'ব।